নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলগীয়া আছে আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ঈশান উদয় স্কলাৰশ্বিপ যেটো আছে এই স্কলাৰশ্বিপটো অনলাইন আবেদন কেনেকৈ কৰিব আৰু কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব কেনেকৈ ডকুমেন্টছখিনি আপলোড কৰিব আৰু ডকুমেন্টছখিনি আপলোড কৰাৰ পিছত সাবমিট কৰাৰ পিছত যেটো ফৰ্ম ওলাব এটো ক'ত নি জমা দিব লাগিব কেতিয়া টকাখিনি পাব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া সম্পূৰ্ণখিনি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম ছাত্ৰ ছাত্ৰীসকল আপোনালোকে জানি লওক প্ৰথমতে ইয়াৰ লাষ্ট ডেট কিমান লৈকে ইয়াত কৈছে ঈশান উদয় স্পেচিয়াল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্ট ৰিজিয়ন ছাত্ৰ ছাত্ৰীসকলৰ ঈশান উদয় স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 30/10/2020 30 তাৰিখ 10 মাহ 2020 লৈকে ইয়াৰ লাষ্ট ডেট আছে আৰু ইটো অনলাইন আবেদন কৰিব লাগিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যেটো অফিচিয়েল ৱেবছাইট নেশ্যনেল স্কলাৰশ্বিপ হেতু স্কলাৰশ্বিপৰ ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰীয়ে কয় যে এটো দুয়োটা একে কিন্তু দুয়োটা বেলেগ বেলেগ ঈশান উদয় স্কলাৰশ্বিপ বেলেগ আৰু এনএছপি স্কলাৰশ্বিপ বেলেগ ঈশান উদয় স্কলাৰশ্বিপ বছৰতে 54000 কৈ টকা পায় আৰু যেটো এনএছপি স্কলাৰশ্বিপ বছৰে 10000 কৈ টকা পায় কিন্তু প্ৰথমতে আপোনালোকে কেনেকৈ অনলাইন এপ্লাইটো কৰিব হেহলৈকে আপোনালোকে চাই থাকক সম্পূৰ্ণখিনি দেখুৱাম আপোনালোকে প্ৰথমতে চাই লওক scholarship.gov.in এনেদৰে সার্চ কৰিব গুগল বা ক্ৰম ব্ৰাউজাৰত সার্চ কৰাৰ লগে লগে এনেদৰে পেজটো আহিব পেজটো অহাৰ লগে লগে আপোনালোকে চাব ইয়াত ৰেজিষ্ট্ৰেচন নিউ ৰেজিষ্ট্ৰেচন বুলি লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰলৈ আৰু এটা পেজ লোডিং হ'ব হোৱাৰ পিছত আপোনালোকে চাব সাইডত তিনিটা ডট আছে তিনিটা ডটত ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইট যেটো আছে ডেস্কটপ সাইটটো অন কৰি লব ডেস্কটপ সাইটত যদি অন কৰে তেনেহলে আপোনালোকৰ কম্পিউটাৰৰ নিচিনা অন হৈ যাব তাৰ পিছত আপোনালোকে ইয়াত সম্পূৰ্ণখিনি চাই চিতি তলফালে যাব ইয়াত তিনিটা টিক মাৰ্ক লগাবলৈ দিয়া আছে টিক মাৰ্ক তিনিটা লগাবলৈ দিয়া আছে দিয়াৰ পিছত আপোনালোকে কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেধৰণৰ পেজ এটা খোল খাব ছাত্ৰসকল এনএছপি স্কলাৰশ্বিপ আৰু এটো স্কলাৰশ্বিপ সেম এপ্লাই কৰিব লাগে কিন্তু হেহত অলপ বেলেগ সিস্টেমত হয় সেই কাৰণে এটা একেটাই ওয়েবসাইটত ছাত্ৰসকলে অনলাইন আবেদন কৰিব লাগে ছাত্ৰসকল তোমালোকে প্ৰথমতে চোৱা ইয়াত ষ্টেট অফ ডমিসাইল দিয়া আছে ইয়াত তোমালোকৰ নিজৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব তোমালোকে ষ্টেটটো তোমালোকে আসাম যেহেতু আমি অসমত থাকো অসমটো সিলেক্ট কৰিব তাৰ পিছত তোমালোকে চোৱা স্কলাৰশ্বিপ ক্যাটেগৰী সেকেন্ড নম্বৰ তোমালোকে চোৱা তোমালোকে ইয়াত দুটা অপচন দিয়া আছে দুটা বহুত ইম্পৰ্টেন্ট ছাত্ৰসকলৰ কাৰণে ইয়াত কৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু ইয়াত কৈছে পোষ্ট মেট্ৰিক টপ ক্লাস ছাত্ৰসকল ইয়াত কৈছে প্ৰি মেট্ৰিক হৈছে ক্লাস 1 ৰ পৰা 10 লৈকে যি সকল ছাত্ৰছাত্ৰী আছে হেতু হৈছে প্ৰি মেট্ৰিক আৰু যি সকল ছাত্ৰছাত্ৰী ক্লাস 11 ৰ পৰা ডিগ্ৰী বিএ বিএসসি এমএসসি যি সকল আছে সেই সকল হৈছে পোষ্ট মেট্ৰিক যেহেতু মই পোষ্ট মেট্ৰিক সিলেক্ট কৰিলো তাৰ পিছত ছাত্ৰছাত্ৰীসকলৰ নিজৰ নাম লিখিব লাগিব শুদ্ধকৈ তোমালোকৰ যেটো এডুকেশনাল ডকুমেন্টছ আছে হেতু তাৰ পিছত তোমালোকে চোৱা ইয়াত লিখা হৈছে স্কিমছ টাইপ ছাত্ৰছাত্ৰীসকলৰ স্কিম যেটো আছে স্কলাৰশ্বিপ স্কিম আৰু দুটা স্কিম আছে ইয়াত স্কলাৰশ্বিপ স্কিম তোমালোকে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে চাবা ইয়াত কোৱা হৈছে ডেট অফ বাৰ্থ ছাত্ৰসকলৰ নিজৰ ডেট অফ বাৰ্থ যেটো আছে তোমালোকৰ এডুকেশন ডকুমেন্টছত তেনেকৈ তোমালোকে ডেট অফ বাৰ্থটো লিখিবা তাৰ পিছত তোমালোকে চোৱা জেন্ডাৰ বুলি দিয়া আছে তোমালোকৰ নিজৰ জেন্ডাৰ যেটো তোমালোকে ফিমেল নে মেল না আদাৰ্স তোমালোকৰ নিজৰটো তোমালোকে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকৰ ফোন নম্বৰ যেটো আছে তোমালোকৰ ফোন নম্বৰ দিব লাগিব 10টা নম্বৰ এন্টাৰ কৰিব লাগিব তাৰ পিছত তোমালোকে চোৱা ইমেইল আইডি দিবলৈ কৈছে তোমালোকৰ যদি ইমেইল আইডি থাকে দিব পাৰা যদি না থাকে তেনেহলে নিদিলেও হ'ব ইয়াত অপচনেল দিয়া আছে তাৰ পিছত ছাত্ৰসকলৰ বেংক আইএফএসি কোড ছাত্ৰসকলৰ নিজৰ বেংকৰ আইএফএসি কোড লাগিব অৰ্থাৎ ক্লাস 1 ৰ পৰা 10 লৈকে ছাত্ৰসকলে যদি কৰে তেনেহলে নিজৰ গাইডজনৰ কাৰোবাৰ দিলেও হ'ব কিন্তু ক্লাস 11 ৰ পৰা ওপৰখিনি যিখিনি আছে সেইখিনি নিজৰ লাগিব যদি না থাকে তেনেহলে বনাই ল'ব লাগিব বেংক আইএফএসি কোড প্ৰথমতে বহোৱাৰ পিছত আকৌ বহাব লাগিব তোমালোকৰ বেংক আইএফএসি কোড বহোৱাৰ লগে পিছত তোমালোকে বেংক একাউন্ট নাম্বাৰ যেটো আছে তোমালোকৰ বেংক একাউন্ট নাম্বাৰটো ইয়াত বহাব লাগিব বহাৰ পিছত তোমালোকে আকৌ এবাৰ ইয়াত বেংক একাউন্ট যেটো নাম্বাৰ আছে তাত বহাব লাগিব বহাৰ পিছত তোমালোকৰ ইয়াত চাবা অটোমেটিক্যালি তোমালোকৰ বেংকৰ নামটো আহি যাব যদি তোমালোকৰ অটোমেটিক্যালি বেংকৰ নাম নাহে তেনেহলে তোমালোকে এটা কাম কৰিবা তোমালোকৰ যেটো বেংকৰ নাম আছে তোমালোকৰ বেংকৰ নামটো ইয়াত লিখি দিবা লিখাৰ পিছত তোমালোকে চাবা তলফালে প্ৰটোকল তোমালোকে দিয়াৰ পিছত তোমালোকৰ বেংক একাউন্ট নাম্বাৰটো বহোৱাৰ পিছত তোমালোকে চাবা ইয়াত তোমালোকক কোৱাইছে আইডেন্টিটি ডিটেইলছ ছাত্ৰসকল ইয়াত তোমালোকে ইম্পৰ্টেন্ট এটা কথা হৈছে তোমালোকৰ আধাৰ কাৰ্ড যদি থাকে তেনেহলে আধাৰ কাৰ্ড সিলেক্ট কৰিবা যদি আধাৰ কাৰ্ড নাথাকে তেনেহলে তোমালোকৰ বেংক একাউন্ট যদি আধাৰ কাৰ্ড থাকে অলপ সহজ হয় কিন্তু বেংক একাউন্ট থাকিলে তোমালোকৰ বেংক একাউন্টৰ পাসবুক যেটো আছে তোমালোকৰ
আপলোড কৰিব লাগে তোমালোকে যদি ধৰি লোৱা বেংক পাছবুক দিলা তোমালোকে বেংক পাছবুক দিলে তোমালোকে চোৱা ইয়াত কোৱা হৈছে বেংক পাছবুক তোমালোকৰ আপলোড কৰিব লাগে তোমালোকে এটা ফটো আপলোড কৰাৰ পিছত তোমালোকে ইয়াত চাবা আই ডু নট হেভ আধাৰ কাৰ্ড ইয়াত কৈছে তোমালোকৰ আধাৰ কাৰ্ড নাই যেহেতু তোমালোকৰ টিক মাৰ্ক লগাব লাগিব টিক মাৰ্ক লগাৰ পিছত তোমালোকৰ বনাফাইড এটা সাৰ্টিফিকেট ওলাব হেতু তোমালোকে দিব লাগিব যদি আধাৰ কাৰ্ড থাকে তেনেহলে তোমালোকে ইয়াত চাবা আধাৰ কাৰ্ডত ক্লিক কৰিবা আধাৰ কাৰ্ডত ক্লিক কৰাৰ লগে লগে তোমালোকে খালি অকল আধাৰ কাৰ্ড যেটো নাম্বাৰ আছে তোমালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো তোমালোকে বহাব লাগিব বহোৱাৰ পিছত তোমালোকে প্ৰত্যেকল তোমালোকৰ নিজৰ আধাৰ কাৰ্ড যেটো আছে আধাৰ কাৰ্ডটো সুন্দৰভাৱে বহাই তাৰ পিছত তোমালোকে চাবা ইয়াত ক্যাপচাৰ কোড এটা আছে তোমালোকৰ যেনেকৈ দিয়া আছে ক্যাপিটেল থাকিলে ক্যাপিটেল দিবা স্মল থাকিলে স্মল থাকিবা তোমালোকে এনেকৈ সুন্দৰভাৱে বহাই দিবা বহাৰ পিছত তোমালোকে ইয়াত চাবা টিক মাৰ্ক দিবলৈ কৈছে তিনিটা টিক মাৰ্ক লগাবলৈ কৈছে তোমালোকৰ এই তিনিটা সুন্দৰভাৱে চাই লবা ইয়াত কি লিখা আছে লিখাৰ পিছত তোমালোকে চাবা ইয়াত নিয়ে ৰেজিষ্ট্ৰেচন বুলি দেখা আছে তোমালোকৰ যদি ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ মোবাইলত তোমালোকৰ এপ্লিকেশন যেটো আইডি আছে এপ্লিকেশন আইডি আৰু পাছৱৰ্ডটো তোমালোকৰ মোবাইলৰ যেটো নম্বৰ দিছিলা সেই নম্বৰটো তোমালোকক সেন্ড হ'ব তোমালোকে নিউ ৰেজিষ্ট্ৰেচন যেটো আছে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবা নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনে ধৰণৰ এপ্লিকেশন আইডি টো আহি যাব অহাৰ লগে লগে তোমালোকৰ এটো স্ক্ৰিনশ্বট বা তোমালোকৰ মোবাইলত মেছেজ এটা সোমাব তোমালোকৰ মেছেজটো সোমাৰ লগে লগে তোমালোকে ইয়াত চাবা তোমালোকে পিছত কন্টিনিউত ক্লিক কৰিবা ইয়াত লিখা আছে কন্টিনিউ তোমালোকে তাত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ আৰু এটা অপচন আহি যাব অপচনটো অহাৰ লগে লগে তোমালোকে চাবা ইয়াত এপ্লিকেশন আইডি আৰু তোমালোকৰ পাছৱৰ্ডটো দিবলৈ কৈছে তোমালোকৰ যেতিয়া এতিয়া তোমালোকৰ যেটো পাছৱৰ্ড তোমালোকৰ হৈছে সেই পাছৱৰ্ডটো তোমালোকে ইয়াত এন্টাৰ কৰি ল'ব লাগিব তোমালোকৰ চাবা তোমালোকৰ মেছেজ গৈছে তোমালোকৰ মোবাইলত তোমালোকৰ সেই এন্টাৰ পাছৱৰ্ড আৰু যেটো এপ্লিকেশন আইডি প্ৰত্যেকল তোমালোকৰ এনেধৰণৰ পেজটো হোৱাৰ লগে লগে তোমালোকে চাবা তোমালোকৰ এপ্লিকেশন আইডি যেটো আছে তোমালোকৰ নিজৰ এপ্লিকেশনটো আইডিটো দিব লাগিব আৰু তোমালোকৰ পাছৱৰ্ডটো দিব লাগিব তোমালোকৰ এপ্লিকেশন আইডিটো যদি মোবাইলত নহমাই অৰ্থাৎ তোমালোকৰ ওটিপি খিনি যদি তোমালোকৰ মোবাইলত নহমাই তেনেহলে আকৌ ৰিসেন্ড কৰিবা ওটিপি যদি তোমালোকৰ কিবা ভুল হৈ যায় তেনেহলে তোমালোকে ফৰগেট এপ্লিকেশন আইডি তোমালোকে এপ্লিকেশনটো আইডিটো বহোৱাৰ লগে লগে তোমালোকে ইয়াত যেনেকৈ ক্যাপচাৰ কোড দিয়া আছে তোমালোকৰ এয়া ক্যাপচাৰ কোডটো দিয়াৰ পিছত তোমালোকে ইয়াত বহাৰ পিছত তোমালোকক লগইন কৰিব লাগিব তোমালোকে এনেধৰণৰ এপ্লিকেশন আইডি আৰু পাছৱৰ্ডটো বহাৰ পিছত তোমালোকে ক্যাপচাৰ কোডটো বহাৰ পিছত তোমালোকে ইয়াত লগইন যেটো অপচন আছে তোমালোকৰ লগইনত ক্লিক কৰিবা লগইনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এপ্লিকেশন আইডিটো তোমালোকৰ সুন্দৰভাৱে লগইন হৈ যাব তোমালোকৰ এনেধৰণৰ পেজটো আহি যাব পেজটো অহাৰ লগে লগে তোমালোকে চাবা ইয়াত তোমালোকৰ এটা এপ ষ্টেপ ভেৰিফাই কৰিছে এপ্লিকেশন আধাৰ ভেৰিফাইটো হৈছে তই যেটো আধাৰ নাম্বাৰটো দিছা আধাৰ নাম্বাৰটো দিয়াৰ পিছত তোমালোকে চাবা ইয়াত তোমালোকৰ সুন্দৰভাৱে চাই লবা ইয়াত এপ্লিকেশন ফৰ্ম তোমালোকে প্ৰথমতে এই এপ্লিকেশন ফৰ্মত ক্লিক কৰিব লাগিব এপ্লিকেশন ফৰ্মটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনে ধৰণৰ পেজটো আহি যাব পেজটো অহাৰ লগে লগে তোমালোকে চাবা ইয়াত কৈছে তোমালোকৰ ষ্টেট পোষ্ট মেট্ৰিক তোমালোকৰ কোনটো আছে এইকেইটা বহুকেইটা ফিল আপ কৰি আছে তোমালোকৰ ফিল আপ কৰাৰ পিছত তোমালোকে ইয়াত চাবা তোমালোকৰ কমিউনিটি ক্যাটাগৰী দিব লাগিব ফাদাৰ্স নেম দিব লাগিব মাদাৰ্স নেম দিব লাগিব এনুৱেল ইনকাম দিব লাগিব কিমান আছে তোমালোকৰ তাৰ পিছত ইমেইল আইডি দিব লাগিব ডে স্কলাৰ্স নে হোষ্টেলাৰ স্কলাৰ্স তোমালোকৰ নিশ্চয় হিকিটা পাৰিবা নিজৰ বাধ্যতা তাৰ পিছত কমিউনিটি তোমালোকে চাবা এসসি ছাত্ৰসকলে কৰিব এসটি ছাত্ৰসকলে কৰিব পাৰিব ওবিসি ছাত্ৰসকলে কৰিব পাৰিব জেনাৰেল ছাত্ৰসকলে কৰিব পাৰিব এসটি পিবি জিটি ছাত্ৰসকলে কৰিব পাৰিব এপি এসটি ছাত্ৰসকলে কৰিব অল কাষ্ট ক্যাটাগৰী ছাত্ৰসকলে এই স্কলাৰশিপটো কৰিব পাৰিব তাৰ পিছত তোমালোকে ইয়াত চাবা যিকেটা নোৱাৰা এইকেটা মই দেখুৱাই আছো তোমালোকে ইয়াত চাবা ইয়াত কৈছে ডে স্কলাৰ আৰু হোষ্টেলাৰ তুমি যদি হোষ্টেলত থাকি পঢ়া তেনেহলে তোমালোকে ডে হোষ্টেলাৰ দিবা আৰু তোমালোকে যদি স্কুলৰ পৰা ঘৰৰ পৰা গৈ স্কুলত কৰা যেহেতু আমি বহু সকলোই ঘৰৰ পৰা গৈ স্কুলত কৰে এই কাৰণে এটো ডে স্কলাৰ দিব লাগিব তাৰ পিছত তোমালোকে ইয়াত ৰিলিজিয়ন অৰ্থাৎ তোমালোকে কোনটো জাতি হয় তোমালোকে ইয়াত চাবা সকলো জাতিৰ অৰ্থাৎ তোমালোকে কোনটো সকলো জাতি দিয়া আছে তোমালোকে সকলো জাতি কোনটো হয় তোমালোকৰ নিজৰটো তুমি নিজৰলৈকে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে চাবা ইয়াত তলফালে চাবা ইয়াত কোৱা হৈছে যে সিলেক্ট ইউৰ ইনষ্টিটিউশন ছাত্ৰসকলৰ নিজৰ স্কুল যেটো আছে স্কুলটো তোমালোকৰ সিলেক্ট কৰিব লাগিব তোমালোকে ইয়াত চাবা তোমালোকৰ নিজৰ কোৱা হৈছে যেহেতু অসমতকো অসমটো সিলেক্ট কৰিব লাগিব আৰু তোমালোকৰ ডিস্ট্ৰিক্টটো যেটো আছে তোমালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা সিলেক্ট কৰাৰ লগে লগে তোমালোকে মই যেহেতু নগাঁও ডিস্ট্ৰিক্টৰ নগাঁওটো সিলেক্ট কৰো তাৰ পিছত গেট ইনষ্টিটিউশন লিষ্ট বুলি দিয়া আছে তোমালোকৰ এই লিষ্টটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তলফালে চাবা তোমালোকৰ আন্ডাৰত এই ডিস্ট্ৰিক্টত যিমানখিনি স্কুল কলেজ আছে সম্পূৰ্ণখিনি নাম
নাম আহি যাব যদি তোমালোকে এইখিনিত নাপোৱা তে 2ত ক্লিক কৰিবা 2ত নাপালে 3ত ক্লিক কৰিবা এনেদৰে ক্লিক কৰি চাবা তোমালোকৰ যোনটো হয় তোমালোকে সিলেক্ট কৰিবা সিলেক্ট কৰাৰ পিছত তোমালোকে চাবা ইয়াত কোৱা হৈছে যে প্ৰেজেন্ট ক্লাছ কোৰ্স ছাত্ৰসকলৰ প্ৰেজেন্ট ক্লাছ কোৰ্স তোমালোকে কোনটো ক্লাছত বৰ্তমান পঢ়ি আছা তোমালোকৰ হেতু তোমালোকে দিবা তাৰ পিছত প্ৰেজেন্ট ক্লাছ কোৰ্স ইয়াৰ তোমালোকে কোনটো ইয়াৰত পঢ়ি আছা এতিয়া যোনটো বছৰত পঢ়ি আছা এটো কোনটো ইয়াৰ হয় হেতু দিবা তাৰ পিছত তোমালোকে চাবা মেড অফ স্টাডি ছাত্ৰসকলৰ মেড অফ স্টাডি ৰেগুলাৰ ফুল টাইম তোমালোকে যদি বেক থকা কিছুমানৰ যিকলে আগতে যিসকলে পোষ্ট মেট্ৰিক থাকে সেইসকলৰ বেক থাকে সেইসকলৰ বেক থাকে সকলে যদি ৰেগুলাৰ এণ্ড ফুল টাইম দিবা যিসকলে যদি কৈছো কোনো তোমালোকে যদি হাই সেকেন্ডাৰী পঢ়া তেনেহলে ৰেগুলাৰ এণ্ড ফুল টাইম দিবা আৰু যদি কলেজত থাকা তেনেহলে তো কলেজত দুটা ভাগত থাকে এটা ৰেগুলাৰ এণ্ড ফুল টাইম আৰু এটা থাকে পাৰ্ট টাইম তোমালোকে যোনটো হয় তোমালোকে দি লবা ছাত্ৰসকল তোমালোকে প্ৰেজেন্ট ক্লাছ কোৰ্স যেটো আছে এটো লিখাৰ পিছত তোমালোকে চাবা ইয়াত ৰেগুলাৰ টু লিখিবা তোমালোকৰ প্ৰেজেন্ট ক্লাছ স্টাৰ্ট তোমালোকৰ যোনটো ক্লাছ পঢ়ি আছে তোমালোকৰ ক্লাছ কোন কেতিয়াৰ পৰা স্টাৰ্ট হৈছিল তাৰ পিছত তোমালোকে বোৰ্ডৰ নাম অৰ্থাৎ ইউনিভাৰ্সিটিৰ নাম তোমালোকে কোনটো ইউনিভাৰ্সিটি বা বোৰ্ডত পঢ়ি আছে এটা তোমালোকে লিখিবা তাৰ পিছত চোৱা ইয়াত প্ৰিভিয়াস কোৰ্স তোমালোকে আগতে কি পঢ়িছিলা কোনটো ক্লাছত পঢ়িছিলা তোমালোকে ইয়াত চাবা তোমালোকৰ কোনটো আছে ক্লাছ 10 না 11 না ডিগ্ৰী তোমালোকে সম্পূৰ্ণখিনি ইয়াত দিয়া আছে তোমালোকে সম্পূৰ্ণখিনি ইয়াত তোমালোকে চাই লবা তাৰ পিছত তোমালোকে ইয়াত চোৱাৰ পিছত তোমালোকে ইয়াত দিবা মই যেটো এটা দিছো হাই সেকেন্ডাৰী তাৰ পিছত প্ৰিভিয়াস পাসিং অৰ্থাৎ তোমালোকে কোনটো ইয়াৰত পাস কৰিছা তোমালোকে হেতু প্ৰায়ৰ দিবা তাৰ পিছত প্ৰিভিয়াস ক্লাছ পাৰ্সেন্টেজ তোমালোকৰ প্ৰিভিয়াস ক্লাছ অৰ্থাৎ হাই সেকেন্ডাৰী দিলা বা মেট্ৰিকৰ দিলা যিকোটো দিলা তাৰ পিছত তোমালোকে প্ৰিভিয়াস ক্লাছৰ পাৰ্সেন্টেজ কিমান আছিল হেতু দিব লাগিব তাৰ পিছত তোমালোকে ইউনিভাৰ্সিটি ফাৰ্স্ট সেকেন্ড ৰেংকাৰ হোল্ডাৰ্স তোমালোকে যদি হোৱা এনেকুৱা তেনেহলে তোমালোকে এস দিবা যদি নোহোৱা তেনেহলে তোমালোকে নো দিবা অৰ্থাৎ তোমালোকে ইউনিভাৰ্সিটি যদি ফাৰ্স্ট ৰেংকাৰ হোৱা ছাত্ৰ বা সেকেন্ড ৰেংকাৰ হোৱা তেনেহলে তোমালোকে এস দিবা যদি না থাকে তেনেহলে নো দি দিবা তাৰ পিছত কোৱা হৈছে যে ক্লাছ ৰোল নং তোমালোকে ক্লাছ ৰোল নংটো দিব লাগিব তাৰ পিছত কোৱা হৈছে যে ক্লাছ ৰোল নং দিয়াৰ পিছত বোৰ্ড নেম তোমালোকে কোনটো বোৰ্ডত পঢ়িছিলা সেবা বোৰ্ডত না আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ বোৰ্ডত সম্পূৰ্ণখিনি বোৰ্ড দিয়া আছে তোমালোকৰ সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড তোমালোকৰ যিখিনি দিয়া আছে তোমালোকৰ নিজৰটো সিলেক্ট কৰি লবা যেহেতু যদি মেট্ৰিক হোৱা তেনেহলে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন তোমালোকৰ যদি হাই সেকেন্ডাৰী হোৱা আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হ'ব এনেকৈ হ'ব তাৰ পিছত তোমালোকে চাবা ইয়াত কোৱা হৈছে যে ইয়াৰ পাসিং তোমালোকে সেই বোৰ্ডটো ক্লাছ 10 কোনটো কোন বছৰত পাস কৰিছা এই পাস ইয়াৰটো দিব লাগিব তাৰ পিছত ক্লাছ 12 ফুল লং অৰ্থাৎ তোমালোকৰ ক্লাছ 12 নম্বৰটো দিয়াৰলৈ কৈছে তোমালোকৰ হাই সেকেন্ডাৰী পাস যেটো লং আছে এটো দিব লাগিছে তাৰ পিছত তোমালোকৰ বোৰ্ড নামটো লিখিব তোমালোকৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল নে বেলেগ কিবা তোমালোকৰ যোনটো হয় হেতু তোমালোকে লিখিবা লিখাৰ পিছত তোমালোকে চাবা ইয়াত কম্পিটিটিভ এক্সাম ৰোল নং তোমালোকৰ বৰ্তমান ৰোল নং যেটো আছে চলি আছে স্কুলৰ ক্লাছত এটো ৰোল নং কি বা তোমালোকৰ যিটিৰকেটা যদি নিদিয়া তেনেহলে ছাত্ৰসকলৰ হ'ব নিদিলেও হ'ব ছাত্ৰসকলে এটো অপচনেল দিয়া আছে তাৰ পিছত ছাত্ৰসকল চোৱা তোমালোকৰ তলফালে আধাৰ এটা দিয়া আছে অৰফেন ইজ অৰফেন ছাত্ৰসকল যদি তোমালোকৰ মা দেউতা নাই তেনেহলে তোমালোকে ইজ অৰফেন নো অৰফেন ইএস দিব আৰু যদি থাকে তেনেহলে তোমালোকে নো দিবা যেহেতু যিসকলৰ আছে একলে নো দিল হ'ব যেনেকৈ দিয়া আছে তাৰ পিছত তোমালোকৰ যিকোনো এজন গাইডজন নাম দিব লাগিব তোমালোকৰ ইচ্ছা তোমালোকৰ যাকে দিব পৰা গাইডজন নাম তাৰ পিছত তোমালোকে এজ ডিসেবিলিটি তোমাৰ কোনো শাৰীৰিক প্ৰবলেম আছে নেকি যদি থাকে তেনেহলে এজ দিবা যদি না থাকে তেনেহলে তোমালোকে যেটো নো দি আছে নো দিব তাৰ পিছত তোমালোকে যদি থাকে তেনেহলে তোমাৰ টাইপ ডিসেবিলিটি কিটো প্ৰবলেম হৈছে হেতু দিব লাগিব আৰু কিমান পাৰ্সেন্টেজ হৈ আছে তোমালোকৰ ডিসেবিলিটিটো হেতু তোমালোকৰ দিব লাগিব দিয়াৰ পিছত তোমালোকে মেটেৰিয়েল ষ্টেটাস ছাত্ৰসকলৰ নিজৰ মেটেৰিয়েল ষ্টেটাসটো দিব লাগিব তোমালোকৰ কি আছে সম্পূৰ্ণভাৱে চাব লাগিব তোমালোকে ডিসকভাৰ ছাত্ৰসকলৰ বিয়া হৈছে নে নাই হেতু দিব লাগিব কৈছে তোমালোকৰ মেৰিট না আনমেৰিট উইন্ডো নে তোমালোকৰ যোনটো হয় যেটো যদি বিয়া হয় তেনেহলে আনমেৰিট দিবা যদি বিয়া নহয় তেনেহলে আনমেৰিট দিবা যদি বিয়া হয় ঠিক আছে তেনেহলে মেৰিট দিবা দিয়াৰ পিছত তোমালোকে তাৰ পিছত চাবা ইয়াত প্ৰেজেন্ট প্ৰফেশনস তোমালোকৰ ইয়াত কোনটো তোমালোকৰ যেটো হয় তোমালোকে এটো তোমালোকে দিবা তোমালোকৰ যোনটো হয় এটো দিবা তোমালোকে তাৰ পিছত তোমালোকৰ বেংকৰ আইএফএসি কোড এটো অটোমেটিকলি হ'ব আৰু বেংকৰ যেটো বেংক একাউন্ট নাম্বাৰ হেতু তোমালোকৰ অটোমেটিকলি ইয়াত আহিব যদি নাহে তেনেহলে তোমালোকে এটা কাম কৰিবা যদি নাহে তেনেহলে তোমালোকে আকৌ টাইপ কৰি লবা টাইপ কৰাৰ পিছত প্ৰথমতে ছবি লবা ছাত্ৰসকল তোমালোকে সুন্দৰভাৱে সম্পূৰ্ণখিনি সাইজ চিটি সম্পূৰ্ণভাৱে যেনেকৈ তোমালোকে শুদ্ধকৈ তোমালোকৰ নিজৰটো ফিল আপ কৰিবা ফিল আপ কৰাৰ পিছত তোমালোকে চাবা ইয়াত
লিখা আছে সেভ এণ্ড কণ্টিনিউ ছাত্ৰ-ছাত্ৰীসকল এই সেভ এণ্ড কণ্টিনিউ তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেধৰণৰ আকৌ পেজটো আহিব তোমালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে তোমালোকে আকৌ এনেধৰণৰ পেজটো আহিব পেজটো অহাৰ লগে লগে তোমালোকে চাবা ইয়াত তোমালোকে ষ্টেট অফ ডমিচিয়েল যেটো আছে তোমালোকে আকৌ সিলেক্ট কৰিবলৈ কৈছে তোমালোকে নিজৰ ষ্টেট আৰু ডমিচিয়েল তোমালোকৰ যেটো আছে তোমালোকে সিলেক্ট কৰিবা তাৰ পিছত তোমালোকে চাবা ইয়াত স্কলাৰশ্বিপ কেটেগৰী তোমালোকৰ আকৌ স্কলাৰশ্বিপ কেটেগৰী তোমালোকৰ যেটো আছে তোমালোকৰ আকৌ সিলেক্ট কৰিব লাগিব তোমালোকৰ নামটো আকৌ সিলেক্ট কৰিব লাগিব তাৰপিছত ডেট অফ বাৰ্থটো আকৌ সিলেক্ট কৰিবলৈ কৈছে আৰু জেন্ডাৰটো ক্লিক কৰিব কৈছে আৰু ৰিলিজিয়ন তোমালোকৰ যোনটো হয় সেইটো অটোমেটিকলি ষ্ট' হ'ব যদি হোৱা নাই তাৰ পিছত তোমালোকৰ আধাৰ কাৰ্ড যদি দিছিলা তেনেহলে তোমালোকৰ লাগিব যদি নাথাকে তেনেহলে নহব তেনেহলে হ'ব ছাত্ৰসকল তাৰ পিছত তোমালোকৰ মোবাইল নাম্বাৰ যেটো আছে আকৌ দিব লাগিব দিয়াৰ পিছত তোমালোকক ইয়াত যিকেইটা ওপৰত দিয়া আছে একাডেমিক্স ডিটেইলছ এটো দিলেও বা নিদিলেও হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ তোমালোকৰ যিকোনো এটা দিলেও হ'ব যদি নিদিয়া তেনেহলে হ'ব ইয়াত অপচনেল বুলি দিয়া আছে তাৰ পিছত তোমালোকে এনেকৈ দিয়াৰ পিছত তোমালোকে ইয়াত বেংক একাউন্ট আইএফএসচি কোড দিয়াৰ পিছত তোমালোকে ইয়াত সেভ এণ্ড কণ্টিনিউ ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তাৰ পিছত তোমালোকৰ আৰু এটা সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেধৰণৰ এটা বেছ আহিব স্কলাৰশ্বিপ কেটেগৰী তোমালোকৰ এটা আহিব এনএছপি স্কলাৰশ্বিপ কেটেগৰী পোষ্ট মেট্ৰিক প্ৰি মেট্ৰিক আৰু এটা হ'ব ঈশান উদয় স্কলাৰশ্বিপ কেটেগৰী আৰু এটা হ'ব এনএসি স্কলাৰশ্বিপ তোমালোকৰ যেটো ঈশান উদয় স্কলাৰশ্বিপ হেতু তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ যেটো আপলোড কিছুমান তলত চাবা আপলোড ডকুমেন্টছ ইনকাম সাৰ্টিফিকেট ডমিচিয়েল সাৰ্টিফিকেট এইবিলাক আপলোড কৰিবলৈ ক'ব তোমালোকে তাৰ পৰা আপলোড কৰিবা সুন্দৰভাৱে কৰাৰ পিছত তোমালোকে আৰু এটা সাবমিট কৰিব লাগিব সাবমিটটো কৰাৰ লগে লগে তোমালোকে ইয়াত চাবা যেতিয়া তোমালোকে ফৰ্মখিনি সাবমিট কৰিবা আৰু সাবমিট কৰাৰ লগে লগে তোমালোকে ইয়াত চাবা প্ৰিন্ট আউট ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ প্ৰিন্ট আউট কৰিব লাগিব অৰ্থাৎ কোৱা হৈছে ইয়াত তোমালোকৰ যেটো ফৰ্ম আছে এই ফৰ্মটো তোমালোকৰ ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত তোমালোকে হি ডাউনলোড ফৰ্মখিনি তোমালোকৰ নিজৰ স্কুল বা কলেজ যেটো আছে তোমালোকৰ স্কুলত নি জমা দিব লাগিব জমা দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাৰসকলে তাত স্কুলৰ পৰা আৰু তিনিটা পৰ্যায়ত ভেৰিফাই কৰা হ'ব তিনিটা পৰ্যায়ত ভেৰিফাই কৰা হোৱাৰ পিছত ফাৰ্স্ট ভেৰিফাই স্কুল ভেৰিফাই তাৰ সেকেন্ড ভেৰিফাই ষ্টেট লেভেল ভেৰিফাই থাৰ্ড ভেৰিফাই যেটো আছে ছাত্ৰ-ছাত্ৰীসকল যেটো টকা দিয়াৰ সম্ভৱ হ'ব পিছত মেৰিট লিষ্ট হেতু ভেৰিফাই তাৰ পিছত টকাখিনি সোমাই যাব ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত জমা দিয়াৰ পিছত স্কুলৰ পৰা তোমালোকে যাবা খুদিবা আৰু কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হয় জেৰেক্স কিনি যিকিনি তোমালোকে আপলোড কৰিবা সেইখিনি জেৰেক্স কপি তোমালোকৰ স্কুলৰ লগত সেই ফৰ্মখনৰ লগত গাঁঠি তোমালোকে দিব লাগিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আকৌ তোমালোকৰ পাছৱৰ্ড বিলাক চেঞ্জ কৰিব পাৰিবা যদি কিবা ভুল হৈছে তেনেহলে এপ্লিকেশন ৰিসেট কৰিব পাৰিবা অৰ্থাৎ তোমালোকে আকৌ নতুনকৈ কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি কিবা বুজাত অসুবিধা হৈছে তেনেহলে কমেন্টত জনাবা আমি সম্পূৰ্ণখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ আজিলৈকে ইমানেই